কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়নৰত যিসকল MA থাৰ্ড ছেমিষ্টাৰৰ শিক্ষাৰ্থী আছে আৰু যিসকলৰ ছাবজেক্ট আছামিজ, তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো আগবঢ়াইছোঁ যে আছামিজ ছাবজেক্টৰ থাৰ্ড ছেমিষ্টাৰত 2024ৰ সকলোবিলাক প্ৰশ্ন ইয়াত মই দি দিছোঁ। গতিকে শেষলৈকে এটা লাইক কৰি দিব, এনেকুৱা ইনফৰমেশ্যন আগলৈ আপোনালোকে পাই থাকিব। এইটো চাব পাৰিছে MA থাৰ্ড ছেমিষ্টাৰ আছামিজৰ ফাৰ্ষ্ট পেপাৰ সাহিত্য সমালোচনাৰ কুৱেশ্যন পেপাৰবোৰ। তো এইটো চাওক, 1 নম্বৰ কি প্ৰশ্ন আহিছিলে। 5টা প্ৰশ্ন আছে, 6টা প্ৰশ্ন আছে, যিকোনো 5টা লিখিব লাগে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চাওক কি আছিলে। এটা 2 নম্বৰ প্ৰশ্ন, তাৰপিছত 3 নম্বৰ প্ৰশ্ন আছিল। 4 নম্বৰত এইকেইটা প্ৰশ্ন আহিছিলে। পাঁচ নম্বৰ প্ৰশ্নটো কেৱল 2020 চনৰ আগতে নামভৰ্তি কৰা শিক্ষাৰ্থীসকলে কৰিব লাগিব। তাৰপিছত এইটো চাওক, MA থাৰ্ড ছেমিষ্টাৰৰ ছেকেণ্ড পেপাৰ অসমীয়া ভক্তি সাহিত্য, এইটো প্ৰথমতে আছে। এইটো চাওক, এক নম্বৰৰ প্ৰশ্ন কেইটা, তাৰপিছত 2 নম্বৰ প্ৰশ্ন কেইটা ইয়াতে আছে। চাওক, 5টা প্ৰশ্ন আছে, তাৰ পৰা যিকোনো 4টা লিখিব লাগে। তাৰপিছত আহিব 3 নম্বৰ প্ৰশ্ন। চাওক, ইয়াতো 5টা প্ৰশ্ন আছে, যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে আৰু 250টা শব্দৰ ভিতৰত লিখিব লাগিব। আৰু আপোনাৰ নম্বৰ থাকিব প্ৰত্যেকটোতে 6 নম্বৰকৈ। 4 নম্বৰ প্ৰশ্নত 300টা শব্দৰ ভিতৰত লিখিব লাগিব, 8 নম্বৰকৈ থাকিব। তাতে আছে মুঠ 4টা প্ৰশ্ন আছে, যিকোনো 3টা লিখিব লাগিব। আৰু 5 নম্বৰ প্ৰশ্নটো 2020ৰ আগত যিসকলে নামভৰ্তি কৰিছিলে তেওঁলোকৰ বাবে আহিছিলে। তাৰপিছত এইটো চাওক, 3 নম্বৰ পেপাৰ পাশ্চাত্য সাহিত্যৰ নিৰ্বাচিত পাঠ, এইটো প্ৰথমতে থাকিব। এইটো 1 নম্বৰ প্ৰশ্ন, 6টা প্ৰশ্ন আছে, তাৰ পৰা যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে, 50টা শব্দৰ ভিতৰত লিখিব লাগিব। এইটো চাব পাৰিছে। তাৰপিছত ইয়াতে আছে 2টা প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটোত চাওক, তাতে যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে আৰু প্ৰত্যেকটো 3 নম্বৰকৈ থাকিব 150টা শব্দৰ ভিতৰত। তাৰপিছত 3 নম্বৰ প্ৰশ্নটোত 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে, তাতে 5টা প্ৰশ্ন আছে। পাঁচ নম্বৰ প্ৰশ্নটো, 4 নম্বৰ প্ৰশ্নটো চাওক, তাতো 4টা প্ৰশ্ন আছে, যিকোনো 3টাৰ উত্তৰ লিখিব লাগে, 300টা শব্দৰ ভিতৰত 8 নম্বৰকৈ আছে। পাঁচ নম্বৰ প্ৰশ্নটো কেৱল 2020ৰ আগত যিসকলে এডমিশ্যন লৈছিল। তাৰপিছত আৰু এটা পেপাৰ যে আছে, পালি প্ৰাকৃত অপভ্ৰংশ পাঠ, সেইটো প্ৰশ্নবিলাক চাওক, ইয়াতে 6টা প্ৰশ্ন আছে। তো ইয়াৰ পৰাও 5টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব। ইয়াতো 2 নম্বৰকৈ আছে, মাত্ৰ 50টা শব্দৰ ভিতৰত লিখিব লাগিব প্ৰশ্নবিলাক। সেইটো 2 নম্বৰ প্ৰশ্নটো চাব পাৰিছে, তাতে 150টা শব্দৰ ভিতৰত লিখিব লাগে, 3 নম্বৰকৈ থাকিব, 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব।
তিনি নম্বৰ প্ৰশ্নটো চাওক 250টা শব্দৰ ভিতৰত লিখিব লাগে 6 নম্বৰ কৈ থাকিব তাতে মাত্ৰ 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব আৰু 250টা শব্দৰ ভিতৰত তাৰপিছত 4 নম্বৰ প্ৰশ্ন 300টা শব্দৰ ভিতৰত লিখিব লাগিব তাতে মুঠ 4টা প্ৰশ্ন দিয়া হৈছে আপুনি মাত্ৰ 3টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব তাৰপিছত 5 নম্বৰ প্ৰশ্ন 400টা শব্দৰ ভিতৰত যিকোনো এটা 10 নম্বৰ কৈ থাকিব এনেকৈ 4th পেপাৰ সংস্কৃত সাহিত্যৰ নিৰ্বাচিত পাঠ তো ইয়াতো চাওক আগৰ নিচিনাকৈ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে 6টাৰ পৰা 250টা শব্দৰ ভিতৰত প্ৰত্যেকটো প্ৰশ্নতে থাকিব 2 নম্বৰকৈ চাব পাৰিছে এইটো তাৰপিছত আহিল 2 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো 5টা প্ৰশ্ন আছে মুঠ 4টাৰ উত্তৰ কৰিব লাগে 3 নম্বৰকৈ থাকিব আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখিব লাগে তাৰপিছত চাওক 3 নম্বৰ প্ৰশ্ন 250টা শব্দৰ ভিতৰত লিখিব লাগিব 6 নম্বৰকৈ থাকিব যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে মুঠ প্ৰশ্ন আছে 5টা আপোনাৰ যি 4টা পছন্দ হয় লিখিব 4 নম্বৰত 4টা প্ৰশ্ন আছে মুঠ 3টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ 300টা শব্দৰ ভিতৰত লিখিব লাগিব 5 নম্বৰটোত তাৰপিছত ধ্বনি বিজ্ঞান আৰু অসমীয়া ধ্বনি তত্ত্বত চাব পাৰিছে যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে প্ৰথম 6টাৰ পৰা 2 নম্বৰ প্ৰশ্ন 150টা শব্দৰ ভিতৰত লিখিব লাগে তো চাব পাৰিছে এইটো চাওক 3 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো চাওক এইকেইটা প্ৰশ্ন আহিছিলে আৰু 5 নম্বৰ প্ৰশ্নটো কেৱল 2020ৰ আগতে যিসকল এডমিশ্যন হৈছে তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি